হাই এভৰিৱান, কি খবৰ সকলোৰে? নমস্কাৰ জনাই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া দেখিছেনে, দুদিনমান আগৰ ভিডিঅ'। মই গৈ পালোঁ ডিব্ৰুগড়ৰ পৰা ৰাতিপুৱাই নগাঁও পালোঁহি। নগাঁও ভণ্টি ঘৰত গৈ ফ্ৰেছ হৈ পেলাই আমি ওলালোঁ মৃত্যুঞ্জয় মন্দিৰলৈ বুলি। কাৰণ যিহেতু শাওণ মাহ চলি আছে আৰু নগাঁও গ'লে আৰু মন্দিৰলৈ বুলি যাবই লাগিব আৰু ফুৰিম বুলি যিহেতু গৈছোঁ। এয়া দেখিছেনে, একদম হোৱা চোৱা নাই আৰু ওলাই গ'লোঁ আৰু গোটেই মই ভণ্টিৰ মানুহজন আৰু ভণ্টিৰ ল'ৰাটোৰ সেইদিনাখন বিশেষ ভণ্টিৰ ল'ৰাটোৰ বাৰ্থডে আছিলে। তাই খুব কম দিনৰ চিনাকি আছিলে, কিন্তু কেতিয়া আপোন হৈ পৰিলে গম নাপাওঁ। এই দেখিছেনে, আমি ওচৰত দোকানত বজাৰ চজাৰ কৰিলোঁ, মানে যিখিনি শৰাই আগবঢ়াম সেই চাকি পাতি কিনি ল'লোঁ। আৰু যিহে টিকা ফটা ৰ'দ আৰু ভিডিঅ' নহ'ব সেই মানুহ বহুত ৰ'দ সেইদিনাখন আৰু গৰম তাতে। আৰু খুব মনটো ভাল লাগিছে, বতৰটো ভাল কৰিছে। আৰু কেতিয়াও ভবা নাছিলোঁ দেই এনেকৈ মন্দিৰলৈ, মৃত্যুঞ্জয় মন্দিৰ সদায় দেখি থাকোঁ ফটোত ভিডিঅ'ত, মই আহি পাম বুলি ভবা নাছিলোঁ। ভগৱানৰ আশীৰ্বাদ যে মই তেওঁৰ তালৈকে গ'লোঁ। আৰু তাতে মই ইয়াত শাওণ মাহ যিহেতু মানিয়ে আছোঁ আৰু ভাল লাগে ন মনটো। শিৱভক্তৰ পৰা প্ৰায় মানে সেইদিনাখন সোমবাৰ দিনা খুব মানুহৰ ভিৰ হৈ যায়, যিহেতু বলবম চলি আছে। সেইটো কাৰণে এবাৰ গ'লোঁ, পূজা চূজা কৰিলোঁ, কৰি মেলি তাত আমি অলপ বহিলোঁ, ফটো উঠিলোঁ। কিবা মনটো বহুত ভাল লাগিলে, মানে বুজাব নোৱাৰে ভাষা। আৰু কেতিয়াও মই ভবা নাছিলোঁ ইমান দূৰলৈকে মই আহিম বুলি। কেতিয়াবা এনেকুৱা হয়নে আপোনালোকৰ লগত? মই এইটো ট্ৰিপত মানে ভবা নাই যে মই নগাঁৱলৈ যাম, ছাডেন প্লেন হৈ গ'ল, ওলাই গ'লোঁ আৰু পটককৈ। কেতিয়াবা এনেকৈয়ে ভাল লাগে জানেনে, সদায় যাম বুলি ক'ৰবাত প্লেনিং কৰি যোৱা নহয়, কিন্তু হঠাতে ক'ৰবাত পটককৈ ওলাই যোৱা হয়, তেতিয়া বস্তুবিলাক চব মিলি যায় মানে। তাতে মই গ'লোঁ, পূজা কৰিলোঁ, মোৰ মনৰ আশা যিবিলাক সঁচাকৈ মই মানে ভাবি আছিলোঁ যে কেতিয়া যাম মিলি গ'লোঁ, পূজা চূজা কৰিলোঁ, ভাল লাগে। আৰু এইবিলাক দিন সদায় নাহে। আৰু কিছুমান এনেকুৱা হয়, কিছুমান জেগাত আমি যামকৈ যাব নোৱাৰোঁ, কেতিয়াও যাব পৰা নাযায়। এই গছজোপা দেখিছেনে, গছজোপাত মই কাপোৰ এখন বান্ধিছোঁ, যোনটো আমাৰ বাবাক হেৰি দিয়া হয়। তাতে মনৰ বাঞ্ছা পূৰণ হওক যাতে, সেইকাৰণে বান্ধিবলৈ গ'লোঁ। আৰু যদি ভগৱানে ভালে কুশলে ৰাখে, নিশ্চয় আকৌ এবাৰ যোৱাৰ আশা আছে। ভালে কুশলে ৰাখিলে নিশ্চয় যাম। সকলো মনোবাঞ্ছা পূৰ হওক, সকলোৱে ভালেই থাকক। তাৰে মানুহ আমি যিহেতু সদায় ভালেই থাকিব লাগিব, ঘৰৰ মানুহ বা মোৰ লগৰ বন্ধু বান্ধৱী সকলোৱে ভালেই থাকক, তাৰে হৈ প্ৰাৰ্থনা কৰিলোঁ। মনটো মানে শান্তিপূৰ্ণ হৈ যায় আৰু নাজানো দেই। মানুহ সেইকাৰণে অলপমান ওলাই যাব লাগে বুলি কয়। যিমান কামৰ ব্যস্ততাৰ মাজত নাথাকোঁ, কিন্তু অকণমান যদি আমি ওলাই যাওঁ, নিজক সময় দিওঁ, খুব ভাল লাগে। আৰু সদায় নিজে কি ভাল পাওঁ, নিজে কি কৰি ভাল পাওঁ, কি খাই ভাল পাওঁ, এইবিলাক মানে বহুত ইম্পৰ্টেণ্ট বস্তু হয়। সেইবোৰ কৰিব লাগে আৰু নিজে ভাল পোৱা কামবিলাক। মোৰ তেনেধৰণৰ নিজে ভাল পোৱা কামবিলাকহে কৰিবলৈ ওলাই গ'লোঁ। কাৰণ বহুত বছৰে হ'ল মই যে ওলাই যোৱা নাছিলোঁ, কিবাকিবি হৈ আছিলে, আজি যাম কালি যাম ভাবি থাকোঁ, ক'লৈকো ফুৰিব নাযাওঁ। মানে বিশ্বাস নকৰিব, মই নাযাওঁ বুলি ক'লে। ডিব্ৰুগড়ৰ পৰা এইফালে আমাৰ অৰুণাচললৈকে যিখিনি আছে যাওঁ, কেতিয়াবা যোৱা হয়, এইটো চাইডে মই যোৱা নহয়। হঠাৎ মোৰ প্লেনিং হৈ গ'লোঁ, ফুৰি মেলি ওলালোঁ। তাত মন্দিৰত পূজা চূজা কৰিলোঁ, কৰি মেলি তাৰপিছত ইমান ধুনীয়া মানে দৃশ্য, মানে ভাবিব নোৱাৰা দেই। মই যে তাত প্ৰায় কিমান সময় বহিছোঁ, কিমান সময় মানে তাত ৰখিছোঁ, মানে ক'ব নোৱাৰোঁ। তাৰপিছত আমি ওলাই আহি পেলাই ইমান যিহে গৰম, বহুত দূৰ আছিলে, গাড়ীত বহিলোঁ, গাড়ীত আমি থাকিছেনে ঠাণ্ডা খালোঁ, কাৰণ একো খাই যোৱা নাছিলোঁ। তাৰপিছত আহি তাতে ধাবা এখনত সোমালে, আমি ভেজ থালি তাত অৰ্ডাৰ কৰিলোঁ। কাৰণ মানুহজন মানে সেই সোমবাৰৰ কাৰণে তাত অকল মানে পূৰা শান্তিপূৰ্ণকৈ ভেজে বনাইছে দেই। খুব ধুনীয়া দেখিছেনে, কাঁহীখন সজাই পৰাই দিছে, ভাল লাগে। তাত খাই বৈ ওলালোঁ, গ'লোগৈ আমি জখলা বন্ধা এম বজাৰত সোমালোঁ। এম বজাৰতো ইমান ধুনীয়া। তাৰপিছত ইমান প্ৰাকৃতিক মনোমোহা দৃশ্য দেখিছেনে, গৈ এইটো মানে কিবা হাতীমৰা বুলি কয়, হাতীমৰা তাতো মন্দিৰ আছে, যোনটো আমাৰ দুলীয়াজান টিপামত আছে যে মন্দিৰ, এভাগ সেই টিপামৰ নিচিনা ছেইম মানে মন্দিৰটো।
তাৰপিছত তাতো ওপৰলৈ বগাব লাগে বোলে এই গৈ থাকোঁতে ময়ো ভিডিঅ' এটা কৰিম কেলেনো ভিডিঅ' নকৰিম যিহেতু কণ্টেণ্ট ক্ৰিয়েটৰে হয়নে নহয় বাৰু তাৰপৰা গৈ 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 হাতীমৰা পালোহি দেখিছেনে এই হাতীমৰা ওপৰৰ সেই বৰ্ডখন তাৰপৰা ওপৰলৈ আমি উঠি যাব লাগে এইটো বেটাই খোজকাঢ়ি খোজকাঢ়ি গৈ আছে আৰু তাৰ ওপৰলৈ গৈ 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 একদম ওপৰ পালোঁগৈ আৰু আমি ওপৰ পালোঁহি ওপৰত দেখিছেনে মন্দিৰ ভাগ পূজা চূজা কৰি ল'লোঁ অলপমান কাৰণ এইবিলাকলৈ আমি সদায় নাহোঁ যিহেতু মোৰ এইটো দিন আজি মানে মন্দিৰ দৰ্শনে কৰিবলৈ পাই আছোঁ মনটো খুবেই ভাল লাগিছে তাতে আৰু তেওঁলোকে ক'লে আমাৰ জেগাত আহিছে যিহেতু আমি ফুৰামেই বুলি ক'লে ভণ্টি আৰু ভণ্টি মানুহজনে খুব ফুৰাইছে আৰু আমাক তাৰপৰা গৈ সন্ধিয়া হ'লগৈতো তাত পাওঁতে চাকি বন্তি জ্বলালোঁ বন্তি জ্বলাই অকণমান তাৰে দৃশ্য উপভোগ কৰিলোঁ তাত খুব বান্দৰ আছে দেই খুব বান্দৰ মানে একদম দেখিছেনে একদম বান্দৰ আমাৰ ল'ৰাটো কি কয় পিছফালে আঁচুৱেই দিলে অকণমান বান্দৰ জোকাবলৈ লওঁতে এয়া বান্দৰ মানে গোটেই বান্দৰৰ বাঘ আৰু তাত মানে ৰাজত্ব চলে আৰু তাৰপৰা ঘৰ আহিলোঁ তাক বান্দৰে এই আঁচুৱা দেখি ইনজেকশ্যন এটা দিব লগা হ'ল আৰু ময়ে যিহেতু দি দিলোঁ আৰু ইনজেকশ্যন এটা ময়ে দি দিলোঁ ল'ৰাটোৱে ইনজেকশ্যন যদিও লৈছে আমনি কৰে কিন্তু বিষ নাই একদম ধুনীয়াকৈ বহি দিছে আৰু ইনজেকশ্যন ল'ম বুলি আৰু বহুত ষ্ট্ৰং ল'ৰা হয় মানে একোতেই ভয় নকৰে অকণো ভয় নাই মানে পাতি দিব আৰু কিবা এটা দুখ পালেও ইমান কন্দা কটা নকৰে তাৰে ভালে কুশলে থাকক ল'ৰাটো ভালে লাগে আৰু চুলিখিনি বিশেষ ইমান ভাল লাগে চুলি সৰু ল'ৰাৰ চুলি থাকিলে ভাল লাগে সিহঁতৰ চুলিটো জন্মগত কটা নাই চুলিখিনি মণ্ডন কৰিবহে চুলি দীঘল আছে কি মানে মোৰ ভাল লাগে তাৰপাছত আমি খোৱা বোৱাত বনাবলৈ লাগিলোঁ তাৰপাছত দেখিছেনে তাৰ কেক আহি গ'ল কেক কটাত ব্যস্ত হৈ গ'লোঁ আৰু কেক কাটিলে এই ধুনীয়া কেক এটা কটা হ'ল তাৰপিছত ৰাতিটো তেনেকেই পাৰ হ'ল বা আজিলৈ ভিডিঅ'টো ইমান